Hello everyone. আজি ব্লগটো একেবাৰে ধামাকা হ'ব মই প্ৰথমে কৈ দিছো হেবাবে একদম হেখলৈ চাবা বুলি আশা কৰিলো হেবাবে মই আজি একেবাৰে ৰাতিপুৱা উঠি কাম কাজ শেষ কৰি গা পা ধুই আজৰি হৈ আহিলো আৰু এতিয়া মন্দিৰ মুছি আছো মই চাকি ভাগ দি কেনে আপোনালোকৰ লগত কথা পাতি আছো আমাৰ ঘৰত মন্দিৰ ৰুমটো এক্সট্ৰাকে আছে হেবাবে মোৰ বহুত প্ৰিয় ঠাই এইখিনি আপোনালোকৰ লগত কথা পাতি পাতি চাকি ধূপ দিয়াও মোৰ হৈ গল আৰু হেখত এনেকে হনুমান চালিসাখন কোনে কোনে পঢ়ে মোক কব দে মই কিন্তু প্ৰায় পঢ়ুৱে কাৰণ ইয়াৰ পৰা এটা পজিটিভ এনাৰ্জি পোৱা যায় আৰু আমাৰ লাষ্টত মন্দিৰটো দেখালো এই ব্লগ জুন মাহৰে হয় তেতিয়া বহুত গৰম দিছিলে আৰু মই গা পা ধুই মন্দিৰত চাকি দি এয়া পাপাই ভাজি আছে আলু আৰু মই চাহ খাবলৈ লৈছো আৰু এইখিনি হৈছে ৰাতিৰে ক্লিপ মই কৈছো না আজি এটা ধামাকা হ'বলৈ গৈ আছে আজি কোনোবা আহি আছে মোৰ প্ৰিয় মানুহ কেইজনীমান মই কৈ আছো তাৰে আগতে চাহখিনি খাই ললো আৰু এয়া মই কথা পাতি থাকোতে ইহঁত আহিয়ে পালে মোৰ কলেজৰ লগ কেইজনী আকৌ এয়া মধু বৃষ্টি আৰু কুহি আৰু গৰাকী আছে ইহঁত আহি আছে তাৰে আগতে ইহঁতক কিবা এটা খাবলৈ দিলো তাৰে পিছতে আহি গলে ইয়া আমাৰ গুণগুণ আৰু বাও আহিছে ঠাণ্ডা ঠাণ্ডা কিবা অলপ খাবলৈ দি দিলো আৰু এয়া গুণগুণক দেখিছে নহয় সৰু বাচ্চাৰ ব্লগছ লৈ কিনে খেলি আছে একদম সৰু মানে ছোৱালীজনী তাৰপিছত আমি আঠটাই মিলি আম খালো বলকচোন কিচেনত এবাৰ চাই আহো কিমানখিনি হ'ল এয়া পকৰা হৈ গ'ল চিকেন পকৰা এয়া মিক্স ভেজ এয়া পটল ভাজি দালি প্ৰায় হৈয়ে গ'ল আৰু আমি আটাই কথা পাতি আছো সেই তাৰে মাজতে আকৌ বহুত ডাঙৰ বৰষুণ এজাক আহি গ'ল আৰু মই সালাড কাটি আছো তাৰে মাজতে গুণগুণে মোবাইল লৈ ভিডিঅ' কৰি আছে itu acting কৰিছে তাই ক্যামেৰাটো কাৰণে তাই কাম চাম কৰে দে আৰু এতিয়া আমি দেখা আপোনালোকক এয়া লাজ কৰা মানুহ এই কি কৰি আছ এনে কথা কয় কিন্তু ইয়াতে কি কৰি আছ আৰু এইফালে খানা ৰেডি আজি আছিল পোলাও চিলি চিকেন পটল ভাজি মিক্স ভেজ দালি আৰু এয়া সালাড এইফালে চাও ল বালাস কৰি কাৰণে দেখা হ'ব নাই নাই ভিডিঅ' শেষ কৰা খাব লাগে ওই ফাস্ট খাই আছে এয়া ভিডিঅ' বনাই এইফালে এজনী মোবাইল চাই আছে তাই খাব দিয়া নাই একেলগে খাম আমি একেলগে খাম গাইস সোনকালে যাব গাইস ইহঁতৰ খোৱাই হোৱা নাই ইহঁত যাব হলে আৰু ময়ো ভাত খাই আজৰি গাইছ আৰু আমি জল্দি জল্দি কাপোৰ পিন্ধি কেনে এটা ৰীল বনালো আৰু গেছ কৰকচোন কোনটো গান হয় ৰীলটোৰ আৰু কমেণ্ট কৰি জনাব দেই বহুত ভাল লাগিল গাইস এইবাৰ নিমন্ত্ৰণ নিদিয়াকে আমি একদম একদম বাই বাই সিহঁতে একচুৱেলি হোষ্টেল ভিজিট থাকে যে সেইবাবে ইন টাইমটো অলপ সোনকালে সেইবাবে ভাত খাই জল্দি জল্দি গ'ল আৰু ময়ো আগবঢ়াই থ'বলৈ আহিলোঁ অলপমান জেগালৈ আৰু আজিৰ দিনটো বহুতে ভাল লাগিল আৰু এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই